সকল আজি আমি ক্লাস 10 এই লেটাৰ টু গড এই পাঠটো আমি আলোচনা কৰিব বিচাৰিছো নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছো এতিয়া এই লেটাৰ টু গড অৰ্থাৎ ভগৱানৰ লেখা এখন চিঠি এতিয়া আমি বিফৰ ইউ ৰিড আমি পঢ়াৰ আগতে আমি এটা কথা আলোচনা কৰিব লাগিব এটো হৈছে they said faith can move mountain যেটা কৈছে মানুহক বিশ্বাসে বলে হেনো অবতলিকে লৈ যাব পাৰে but what should we put out faith in আমি কিন্তু কেনে ধৰণৰ বিশ্বাস কৰিব লাগে এই কথাটো কৈছে this is the question this story delicately poses এইটোৱে হৈছে এই পাঠটোৰ এটা প্ৰশ্ন যেটো নেকি খুব সুন্দৰভাৱে কাহিনীটো আগবঢ়াই দিয়া হৈছে এতিয়া লিনসো ইজ এ ফাৰ্মাৰ লিনসো হৈছে এজন কৃষক who write a letter to God যোনে নেকি ভগৱানলৈ এখন চিঠি লিখিছিল চিঠিখন লেখাৰ কাৰণটো কি আছিল যে when his crops are ruined যেতিয়া তাৰ শস্যবিলাক ধ্বংস হৈ গৈছিল asking for 100 pesos 100 টকা এটা বিচাৰিবৰ কাৰণে তেওঁ চিঠিখন লিখিছিল দাস লিনসো's letter reached God ভগৱানৰ ওচৰত লিনসোৰ চিঠিখন পালেগৈ না দাস God send him the money ভগৱানে তেওঁলৈ পইচা পঠালে না this thing what your answer to this question ভাবাচোন বাৰু এই প্ৰশ্নকেইটাৰ উত্তৰ কি হ'ব পাৰে and guess how the story continue তোমালোকে ভাবেয়া যে এই প্ৰশ্নকেইটা মই ইয়াত কৰিলো সেই প্ৰশ্নকেইটাৰ যোগেদি তোমালোকে ভাবিব লাগিব যে কাহিনীটো কেনে ধৰণে আগবাঢ়ি যাব এতিয়া আমি পিছলৈ গুছি গ'লো মূল পাঠটোলে চোৱা কৈছে কি the house the only one in the entire valley ঘৰ এটা আছে গোটেই উপত্যকাটোত মাত্ৰ কেৱল এটাই ঘৰ set on the crest of a low hill sapor pahar eta upor অংশত অৱস্থিত from this height one could see এই উখ অংশটোৰ পৰা এজন মানুহে চাব পাৰে কি চাব পাৰে এজন মানুহে চাব পাৰিব এটো হৈছে the river and the hill of Ripon অৰ্থাৎ কি দেখিবলৈ পাব এই পাহাৰ নদীখন দেখিবলৈ পাব আৰু পকা শস্যৰ দ্বাৰা সেই আবিত গুমধানৰ খেতি দ্বাৰা দেখিবলৈ পাব dot with the flower ফুলেৰে আবিত হৈ আছিল সেই শস্য পথাৰ দ্বাৰা that always promise হৃদয়ে নেকি সদায় আশ্বাস দিছিল কি আশ্বাস দিছিল এই গুড হাৰভেষ্ট ভাল ধৰণে শস্য পাব পৰা হ'ব the only thing the earth need মাটিখিনিত মাত্ৰ এটা বস্তু আৱশ্যক আছিল হেতু হৈছে was a down pure means মানে হৈছে ধাৰাসাৰ বৰষুণ কি দৰকাৰ আছিল যে ধাৰাসাৰ বৰষুণ দৰকাৰ আছিল আৰু লগতে or at least a shower নহলিও এজা কিনকিনিয়া বৰষুণৰ দৰকাৰ আছিল throughout the morning গোটেই ৰাতিপুৱাটো লিনসো who knew লিনসো নামৰ ব্যক্তিজনক যাক জনা যায় he still intimately পথাৰ দৰাৰ ঘনিষ্ঠ বন্ধু বুলি জনা যায় had done nothing else কৰিবলগীয়া তেওঁৰ কাম তাত একোই নাছিল but see the sky toward the northeast উত্তৰ পূবৰ ফালৰ আকাশখন চাই আছিল যে তেওঁ একমাত্ৰ কাম now we are really going to get some water women মানুহজনী এতিয়া আমাক অলপমান পানী দৰকাৰ আছে মানে লিনসো আহি প্লে তেওঁ পত্নী কৈছে কি the woman who was preparing supper woman জনে নেকি তেওঁ সেই সময়ত আহাৰ তৈয়াৰ কৰি আছিল ৰিপ্লাই উত্তৰ দিলে yes not willing ঠিকই আছে হ'ব যদি ভগৱানে কি কৰে ইচ্ছা কৰে the older boys were working in the field ডাঙৰ ল'ৰাগিটাই পথাৰত কাম কৰি আছিল while the smaller ones were playing near the house য'ত নেকি সৰু সৰু ল'ৰাগিটাই ঘৰৰ কাষতে খেলি আছিল until the woman called to them all এই ল'ছালিকিটাক তেতিয়ালৈকে কোৱালৈকে অৰ্থাৎ মহিলাগৰাকী নোকোৱালৈকে কাম ফৰ ডিনাৰ দুপৰীয়া আহাৰ খাব হ'ল it was during the meal এইটো আহাৰ খোৱা সময় আছিল that just as সেই সময়তে কি হৈছিল যে সেই সময়তে যে লিনসো had predict লিনসো অনুমান কৰিলে big drop of rain began to fall ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে in the northeast উত্তৰ পূবৰ ফালে huge mountain of cloud
পৰ্বতৰ সদৃশ প্ৰকাণ্ড ডাৱৰ দেখিবলৈ পোৱা গ'ল could be seen approaching দৃষ্টিগোচৰ হৈছে বা দৃষ্টিগোচৰ হ'ব পাৰিছে the air was fresh বায়ুখিনি নতুন আছিলে and sweet আৰু খুব মিঠা লগা আছিলে the man went out for no other reason মানুহজন ওলাই গৈছিলে ওলাই যোৱাৰ কাৰণ একোই নাছিলে then to have the pleasure of feeling অৰ্থাৎ গাত বৰষুণ পৰাৰ আনন্দ অনুভৱ কৰিবলৈ গৈছিলে on his body তেওঁ ভাগৰ শৰীৰটো মানে লিঞ্চো বাহিৰলৈ ওলাই যোৱাৰ কাৰণ এটাই আছিলে যে গাত বৰষুণ পোৱাৰ আনন্দ অনুভৱ কৰিবলৈ গৈছিলে and when he returned যেতিয়া তেওঁ ঘূৰি আহিলে he exclaimed তেওঁ দাবী কৰিলে these are not rain of falling এইখিনি বৰষুণৰ টোপাল পৰা নাছিলে from the sky আকাশৰ পৰা they are new coin এইখিনি নতুন মুদ্ৰা হয় the big drops are pence and pesos ডাঙৰ টোপাল বিলাক 10 পইচা and the little ones are 5 সৰু টোপাল বিলাক 5 পইচা with his satisfied expression সন্তুষ্টি বক্তব্যকাৰে কি কৰিলে he regard the field of reapon সেই পকা গোমধানৰ শস্য দ্বাৰা তেওঁ সন্মান জনাইছিলে with a flower ফুলেৰে সৈতে আবৃত হৈ আছিলে drop in a curtain of rain বৰষুণ জাকে curtain মানে পৰ্দাৰ দৰে drop মানে আবৰি আছিলে but suddenly a strong wind began to blow হঠাতে এজাক শক্তিশালী ধুমুহা ববলৈ ধৰিলে and along with the rain very large hailstone began to fall বৰষুণ জাকৰ সৈতে ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে this truly did resemble new silver coin এইখিনি সঁচাকে কিন্তু নতুন মুদ্ৰাৰ দৰে দেখিবলৈ হৈছিলে the boy exposing themselves ল'ৰাবিলাকে নিজকে আমোদ কৰি to the rain বৰষুণলৈ গৈছিলে rain out ঘূৰি আহিছিলে to collect the thousand pearls নতুন মুদ্ৰাবিলাক লৈ সেই বৰফৰ টুকুৰাবিলাক লৈ বৰফৰ মুকুতাবিলাক লৈ ঘূৰি আহিছিলে it is really getting bad now সঁচাকে এইটো বৰ বেয়া কথা হৈছে exclaimed the man মানুহজনে আবেগত ক'লে I hope it pass quickly মই ভাবিছো এইখিনি সোনকালে পাৰ হৈ যাব লাগে বৰষুণখিনি সোনকালে পাৰ হৈ যাব লাগে It did not pass quickly that সোনকালে পাৰ হৈ নগ'ল for an hour এঘণ্টা মান ধৰি the hail rain বৰষুণ জাক দি থাকিলে on the house ঘৰটোৰ ওপৰত the garden বাগিচাখনৰ ওপৰত the hillside পাহাৰটোৰ ওপৰত the cornfield শস্য পথাৰৰ ওপৰত on the whole valley গোটেই ভেলীটো উপত্যকাটোৰ ওপৰত বৰষুণ জাক দি থাকিলে the field was white পথাৰটো বগা হৈ পৰিল as if covered with salt নিমখে হেজা আবৰি আছে not a leaf remain on the tree এটাও পাত গছবিলাকত ৰখি থকা নাছিলে the crops was totally destroyed গোমধানৰ খেতিৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস হৈছিলে the flowers were gone ফুলবিলাক গুচি গৈছিলে from the plant পুলিবিলাকৰ পৰা ফুলবিলাক গুচি গৈছিলে Linso's soul was filled with sadness লিনছো আত্মাখন দুখেৰে পৰিপূৰ্ণ হৈছিলে when the storm had passed যেতিয়া শিল ধুমুহা জাক storm মানে শিল ধুমুহা যেতিয়া পাৰ হৈ গৈছিলে he stood in the middle of the field পথাৰ দৰাত তেওঁ থিয় হৈছিলে and said to his son পুতেকগিটাক কৈছিলে a plague of Lucas the কাকুতি ফুৰিঙে পোৱা বেমাৰে would have left if we all had more than this ইয়াতকে বেছিকে the hill had left nothing শিলজাকে কিন্তু এই থৈ নগলে this year we will have no corn এই বছৰ আমি আৰু শস্য নেপাওঁ That night was the sorrowful one সেইটো এটা দুখৰ ৰাতি আছিলে all our work for nothing আমাৰ কামবিলাক অথলে গৈছিলে there is no one who can help us নাই এতিয়া কোনো নাই যোনে আমাক সহায় কৰিব we will all go hungry this year এই বছৰ আমি সকলোৱে লঘোণে যাব লাগিব but in the heart of all সকলোৰে তাত বসবাস কৰে সকলোৰে হৃদয়ত who live in that solitary house solitary মানে অকলশৰীয়া সেই ঘৰটো যোনে বসবাস কৰিছিল in the middle of the valley উপত্যকাটোৰ মাজভাগত there was a single hope এটাই মাত্ৰ আশা আছিলে the help from God ভগৱানৰ পৰা কি আহিব সহায় আহিব don't be so upset ইমান দুখ নকৰিবা কোনে কৈছিলে even though it seem like a total loss যদিও সম্পূৰ্ণ ধ্বংস হৈছে remember no one dies of hunger মনত ৰাখিবা কোনো মানুহ ভোকতে নমৰে বুজি পাইছা লিংচয়ে তেওঁ পৰিয়ালটো সান্তনা দিছিলে
That is what they say. কি কাৰণে তেওঁলোকে কৈছে no one dies of hunger, কোনো মানুহ লঘোণত নমৰে। কোনে কৈছে সেই কথা খায়? কিয় কৈছে সেই কথা খায়? All through the night, গোটেই ৰাতিটো লিংছো thought only of his one hope. এটা একমাত্ৰ লিংছো আশা আছিলে, the help of God, ভগৱানে তেওঁক সহায় কৰিব। Whose eyes as he had been instructed, যাৰ চকুকেইটাই তেওঁক নিৰ্দেশনা দি আছে, see everything, সকলোবিলাক দেখি আছে। Even what is deep in one conscience, গভীৰ ভাল বেয়া বিবেচনা কৰিব পৰা ধৰণে তেওঁৰ চকুকেইটাই বোলে সেইটো সকলোবিলাক বিবেচনা কৰি আছে। লিংছৰ চকুকেইটাই কি ভগৱানৰ চকুকেইটাই সেইটো সূচাইছে। লিংছ was an ox of a man, লিংছ বোলে হেনো মানুহৰ হাৰ গৰু হয়। Working like an animal in the field, পথাৰত জন্তুৰ দৰে কাম কৰে। But still he knew how to write, তেওঁ কিন্তু তথাপিতো লিখিব জানে, কেনেকৈ লিখিব লাগে। The following Sunday, পিছদিনাখনৰ দেওবাৰ, at daybreak, ৰাতিপুৱাতে he began to write, তেওঁ লিখিবলৈ আৰম্ভ কৰি দিলে। এই লেটাৰ, এখন লেটাৰ which he himself could carry, যিখন তেওঁ নিজে কঢ়িয়াই লৈ গ'ল to টাউনলৈ and placed it in the mail, সেইখন মেইল বক্সত গৈ পেলাই দি দিলেগৈ। It was nothing less than a letter to God, এইখন ভগৱানলৈ লিখা চিঠিখনৰ বাহিৰে একো নাছিলে। বুজি পাইছে নিশ্চয় চাগে যে মই খুব তাৎক্ষণিকভাৱে তোমালোকক পঢ়াই দিব বিচাৰিছো যে God, he wrote, ভগৱান তেওঁ লিখিলে, if you do not help me, my family and I will go hungry this year, তুমি যদি মোক আৰু মোৰ পৰিয়ালটোক এবাৰ সহায় নকৰা ভগৱান, এতিয়া কি হ'ব যে and I will go hungry this year, এই বছৰ আমি লঘোণে যাব লাগিব। I need 100 pesos, মোক 100 টকা এটা দৰকাৰ হৈছে in order to sow my field again, মোৰ শস্যডৰা পুনৰ সিঁচিবৰ কাৰণে। And to live, আৰু জীয়াই থাকিবলৈ until the crop came, শস্যখিনি পুনৰ অহালৈকে। Because the hailstone, কি কাৰণে লাগে? শিল বৰষুণৰ কাৰণে। He wrote to God, তেওঁ লিখিলে ভগৱানলৈ বুলি on the envelope, খামটোৰ ওপৰত। Put the letter inside, ভিতৰতে চিঠিখন ভৰালে। And still তাৰ গ'ল, যদিও তেওঁ সমস্যা হৈ আছে, went to the টাউনলৈ গ'ল। At the post office, he placed a stamp, এটা stamp লগাই দিলে on the letterখনৰ ওপৰত and dropped it into the mailbox, আৰু সেইখন চিঠি কি কৰিলে মেইল বক্সত ভৰাই দিলে। On one of the employee, এজন কৰ্মচাৰী who was a postman, যোন postman আছিলে, and also helped at the post office, যোনে নেকি post officeৰ সহায়কাৰী হিচাপে কাম কৰিছিলে, went to his boss, তেওঁ গৰাকীৰ ওচৰলৈ হাঁহি হাঁহি আহিছিলে, laughing heartily, হৃদয়ংগমভাৱে হাঁহি আহিছিলে, and show him the letter to God, আৰু আহি ভগৱানক তেওঁ সেই ভগৱানলৈ দিয়া চিঠিখন তেওঁ গৰাকীজনক দেখুৱাইছিলে, সেই postmanজনক দেখুৱাইছিলে। সি এতিয়া কথাটো হ'ল কি কাৰণে তেওঁ হাঁহিছিলে যে নেভাৰ ইন হিজ কেৰিয়াৰ, তেওঁৰ চাকৰি জীৱনত as a postmaster হিচাপে তেওঁ চাকৰি জীৱনত had he known that address, সেই এড্ৰেছটো তেওঁ কেতিয়াও নাজানিছিলে। The postmaster, a faith and amiable fellow, postmasterজনো শকত আৱত আৰু এজন কি আছিলে যে শকত আৱত আৰু লগতে খুব বন্ধুত্বসুলভ ব্যক্তি আছিলে। Also broke out laughing, তেওঁ হাঁহি ভাগৰি পৰিলে। But almost immediately he turned serious, তাৎক্ষণিকভাৱে তেওঁ কিন্তু serious হ'ল and kept the letter on his desk, চিঠিখন তেওঁ কি কৰিলে যে ডেস্কত টেপ লগাই থৈ দিলে। কমেণ্ট মন্তব্য দিলে, what faith, কি যে বিশ্বাস, I wish I had the faith of the man who wrote this letter, মই কিন্তু মোৰ সেই মানুহজনৰ ওপৰত বিশ্বাস হৈছে যোনে নেকি চিঠিখন লিখিছে। এতিয়া কি হৈ গ'ল যে starting up a correspondence with God, ভগৱানৰ সৈতে বোলে তেওঁ এটা কি কৰিব বিচাৰিছে, যোগাযোগ, correspondent মানে যোগাযোগ কৰিব বিচাৰিছে। So in order not to set the writer's faith in God, সেইকাৰণে ভগৱানৰ প্ৰতি থকা মানে লিখকৰ বিশ্বাসটো নেভাঙিবৰ কাৰণে the postmaster came up with an idea, postmasterয়ে এটা ধাৰণা কৰিলে। answer the letter, ধাৰণাটো হৈছে তেওঁ বোলে হেনো চিঠিখনৰ উত্তৰ দিব। But when he opened it, যেতিয়া সেইখন কিন্তু খুলিলে
It was evident that এইটো কথা পতিয়ন গল যে to answer it ইয়াৰ উত্তৰ দিবলৈ he need something more than goodwill ink and paper চিঠিখনৰ উত্তৰ দিবলৈ যি কাগজ চিয়াহী আৰু পইচা লাগে তাতকে কিন্তু সেইখন চিঠিৰ উত্তৰ দিবলৈ বেছি বস্তু লাগিব but he stuck to his resolution তেওঁ কিন্তু তেওঁৰ ভাগৰ সিদ্ধান্তত উপনীত হ'ল he asked of money from his employee তেওঁ এমপ্লয়ী বিলাকৰ পৰা পইচা বিচাৰিব he himself gave him part of his salary তেওঁ নিজেও কি কৰিব salary এটা অংশ দিব and several friends বিভিন্ন বন্ধুৰ পৰা পইচা বিচাৰিব his were obligated to give something for an act of charity মানে কি আনৰ কাৰণে কিবা ভালৰ কাৰণে কিবা কাম এটা কৰিবৰ কাৰণে নিজেও salary এটা অংশ দিব দৰমহা এটা অংশ দিব কৰ্মচাৰীৰ পৰা পইচা বিচাৰিব বন্ধুসকলৰ পৰা পইচা বিচাৰি সেই পইচাখিনি লিঞ্চলে পঠাব it was impossible for him to gather together এইটো তেওঁৰ কাৰণে কিন্তু অসম্ভৱ আছিলে জমা কৰিবৰ কাৰণে the 100 pesos 100 pesos কাৰণ 100 pesos মূল্য বহুত প্ৰায় 1,15,000 টকা হ'ব so he was able to send the farmer only a little more than half সেইকাৰণে তেওঁ আধাতকৈ বেছি দিবলৈ সক্ষম হৈছিলে he put the money in the envelope তেওঁ envelope পইচাখিনি ভৰাই দিছিলে address to লিমচুলৈ address কৰা ঠিকনা দিয়া and with it a letter তারপরে তেওঁ চিঠি এখন দিছিলে containing only a single word as a signature god ভগবান বুলি কি কৰা ভগবান বুলি সহি কৰা মাত্ৰ এটা শব্দৰে গঠিত এখন চিঠি লিঞ্চলে পঠাই দিছিলে the following Sunday লিঞ্চো came a bit earlier পিছৰ দিনা দেওবাৰ তেওঁ কি কৰিছিলে যে অকমান সোনকালে আহিছিলে পোষ্ট অফিচলে then he used to ask if there was a letter for him যেনে ধৰণে তেওঁ নিয়মিতভাৱে তেওঁলৈ চিঠি আহিছে নে বুলি দিয়া খুদা সেইদিনাখন দেওবাৰ অকমান সোনকালে আহিছিলে দেই It was the postman himself, Egon asle postman নিজে who handed the letter to him জনে নেকি তেওঁলৈ চিঠিখন নিজ হাতে হস্তান্তৰ কৰিছিলে the postmaster experienced the contentment of a man postmaster জন জনে নেকি কি অভিজ্ঞতা আছে সন্তুষ্টি লাভ কৰা অভিজ্ঞতা আছে contentment মানে satisfaction সন্তুষ্টি লাভ কৰা অভিজ্ঞতা আছে কি কৰিছিলে who was perform a good deed ভাল কাম কৰি সন্তুষ্টি লাভ কৰা যাৰ নেকি অভিজ্ঞতা আছে look on from his officer পৰা গোটেই ঘটনাটো চাই আছিলে লিনসো so know the slight surprise on seeing the money লিনসো কিন্তু পইচাখিনি পাই কোনো আচৰিত হোৱা নাছিলে such was his confidence তেওঁ ইমানেই বিশ্বাস আছিলে কাৰ ওপৰত ভগৱানৰ ওপৰত পইচা দিবই দিব but he became angry তেওঁ কিন্তু খং উঠিলে when he counted the money যেতিয়া তেওঁ পইচা গণনা কৰিলে God could not have made a mistake ভগৱানে কেতিয়াও এনেকুৱা ধৰণৰ মিষ্টেক নকৰে now could he had denied লিনসো ভগৱানে লিনসো কেতিয়াও বঞ্চিত নকৰে deny মানে বঞ্চিত নকৰে what he had request যিটো তেওঁ অনুৰোধ কৰিছে সেইটো কেতিয়াও deny নকৰে বুলি ভাবিছিলে Immediately, Lindsay went up to the window. তৎক্ষণাৎ তেওঁ খিৰিকীখনৰ ওচৰলৈ গৈছিলে to ask for paper and ink. চিয়াহী আৰু কাগজ বিচাৰিবলৈ আকৌ এখন চিঠি লিখিব এতিয়া ভগৱানলৈ দেই on the public writing table জনসাধাৰণে লিখা সেই টেবুলখনৰ ওপৰত he started to write তেওঁ লিখিবলৈ আৰম্ভ কৰি দিলে with much wrinkle of his brow তেওঁ সেই কপালৰ এই বস্তুটো খুব খঙৰ ভাৱ দেখুৱাই আছিলে দেই কুচ খাই আছিলে এই ধৰণে কুচ খাই আছিলে caused by the thought he had to express his idea এই তেওঁ কি আইডিয়া এক্সপ্ৰেছ কৰিছে তেওঁ চিঠিখনত সেইটো কিন্তু তাৰ পৰা গম পোৱা গৈছিলে when he finished যেতিয়া কি চিঠিখন লিখি শেষ কৰিলে he went to the window খিৰিকীখনৰ ওচৰলৈ গ'লে to buy a stamp এটা stamp কিনিবৰ কাৰণে which he যিটো তেওঁ চিলেকিলে and then affixed to the envelope আৰু হেতু envelope তেওঁ লগাই দিলে with the blow কি ঠেকেচা এটা মাৰি of his face এই বস্তুটা ঠেকেচা এটা মাৰি হেতু লগাই দিলে the moment the letter fell into the mailbox যি মুহূৰ্তত mailboxত চিঠিখন পৰিছিলে the postmaster went to open it postmaster সেইখন খুলিবলৈ গৈছিলে It said here কোৱা হৈছে God of the money ভগৱান তুমি যিখিনি পইচা দিছিলে
that I asked for যিখিনি পইচা মই তোমালৈ বিচাৰিছিলো only 70 pesos reached me কেৱল মাত্ৰ কি আহিছিলে মোৰ ওচৰত 70 টকাহে পাইছিলেহি send me the rest বাকিখিনি পইচা পঠাই দিব since I need it very much এইখিনি পইচা মোক বহুত আৱশ্যক আছে but don't send it to me through the mail এইখিনি কিন্তু মেইলৰ যোগেদি নপঠাব because the post office employees are a branch of who links কাৰণ post officeৰ কৰ্মচাৰীসকল কিছুমান ডকাইতৰ দল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা 20 মিনিট আমি আজি সমাপ্ত কৰিছো গতিকে তোমালোকে চাবা নিশ্চয় তোমালোকৰ উপকাৰ হ'ব ধন্যবাদ